ধুবুৰী জিলাৰ গৌৰীপুৰৰ ঐতিহাসিক ধোৰাৰ ঘাট নামঘৰত ৪৭ সংখ্যক মঠ প্ৰতিষ্ঠা দিৱস উদযাপন। ধোৰাৰ ঘাট নামঘৰ শংকৰী কলাকৃষ্টি কেন্দ্ৰৰ পৰিচালনা সমিতিৰ উদ্যোগত এই উদযাপন। অইন বছৰৰ দৰে এইবেলিও উলহ মালহেৰে ৪৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা দেখা পোৱা যায়। এইখন নামঘৰতে বহু দূৰ দূৰণিৰ পৰা প্ৰতি বছৰে বহুতো ভক্তবৃন্দৰ আগমন ঘটা পৰিলক্ষিত হয়। এই নামঘৰৰ কাষতে আছে এটি ঐতিহাসিক বৃহৎ আহঁত গছ। এক কথাত ক'ব লাগিব, ঐতিহাসিক বৃহৎ আহঁত গছজোপা অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ আহঁত গছ। এই ঐতিহাসিক নামঘৰৰ কাষেৰে শ্ৰীমন্ত শংকৰদেৱ, শ্ৰী শ্ৰী মাধৱদেৱ আদি মহাপুৰুষসকলে অসমৰ পৰা নগাঁৱৰে পশ্চিমবংগ, কোচবিহাৰলৈ অহা যোৱা কৰিছিল। এই ঐতিহাসিক ধোৰাৰ ঘাট নামঘৰৰ ওচৰতে মহাপুৰুষসকলে জিৰণি লৈছিল। আজিলৈকে এই ঐতিহাসিক ধোৰাৰ ঘাট নামঘৰটো অইন নামঘৰৰ তুলনাত বহু পিছপৰা। ঐতিহাসিক পুৰণি নামঘৰটো এই অঞ্চলৰ সাধাৰণ ৰাইজৰ দান বৰঙণিৰে চলি আছে। এইটো এটা দুখৰ বিষয় যে ঐতিহাসিক ধোৰাৰ ঘাট নামঘৰটো আজিলৈকে কোনো ধৰণৰ চৰকাৰী সা-সুবিধা লাভ কৰা নাই। অসম চৰকাৰ আৰু স্থানীয় ৰাইজৰ প্ৰতিনিধিৰ ফালৰ পৰা আৰ্থিক সহায় সহযোগিতা বিচাৰিছে। অসম সত্ৰ মহাসভাৰ সভাপতি, লগতে ৰামৰায়কুটি সত্ৰশাল সত্ৰৰ সত্ৰাধিকাৰ। আপোনালোকে যি কাৰ্যসূচী লৈছে, এই কাৰ্যসূচী কেইদিনীয়া? আমাৰ আজিৰ ইয়াৰ যিটো আমাৰ ধোৰাৰ ঘাটৰ বিজয়পুৰ সত্ৰ বা ধোৰাৰঘাট নামঘৰৰ যি কাৰ্যসূচী বছৰকীয়া পালনাম, আমাৰ প্ৰতি বছৰে এই অনুষ্ঠানটো হয়, সৰু ডাঙৰকৈ হয়। এইবাৰ আমাৰ নতুন গুৰু আসন প্ৰতিষ্ঠা হ'ল গুৰু আসনৰ, আৰু সেই উপলক্ষেও আজি এই অনুষ্ঠান। গতিকে আজি এদিনীয়া কাৰ্যসূচী দেখা পাইছে। আমাৰ দূৰ দূৰণিৰ পৰা ভকত আহিছে, আইসকল আহিছে। অসম হ'ল সত্ৰ দেশ। মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ, দামোদৰদেৱ, হৰিদেৱৰ বহু থান সত্ৰ আছে। আমাৰ ওচৰতে মধুপুৰ সত্ৰ আছে, জিনকেটা সত্ৰ আছে। এইবিলাক সত্ৰৰে দেশ। কিন্তু এইখনো এখন পুৰণি সত্ৰ, ইমান দিনে লেখত উঠা নাই। আমি পুৰণা, বহু পুৰণা নাম, কাৰণ এই পথেদি ৰামৰায়কুটি মধুপুৰলৈ আপোনাৰ কি কয় শংকৰদেৱ, মাধৱদেৱ কোচবিহাৰলৈ গৈছিল, ৰামৰায়কুটিলৈ গৈছিল। এইটোৱে ৰাস্তা আছিল। গতিকে এইখন আমি 88ত হেৰি হিচাপে প্ৰতিষ্ঠা কৰিছোঁ। তেতিয়াৰ পৰাই চলি আছে। আৰু অসম সত্ৰ মহাসভা সত্ৰীয়া সংস্কৃতি কেনেকৈ প্ৰচাৰ প্ৰসাৰ হয়, শংকৰদেৱৰ কেনেকৈ ধৰ্ম প্ৰচাৰ প্ৰসাৰ হয়, তাৰ কাৰণে আমি লাগি আছোঁ। গতিকে আমি এই ধোৰাৰ ঘাটতো আমাৰ এই কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ 88তে। গতিকে আজি এই নামঘৰ আপোনালোকে দেখা পাইছে। কিন্তু যেনেদৰে আৰ্থিক সাহায্য চৰকাৰৰ ফালৰ পৰা পাব লাগিছিল, তেনেকৈ আজিলৈ এই সত্ৰখনে পোৱা নাই। অলপ পঞ্চায়তৰ ফালৰ পৰা অলপ কিবা কিবি সৰু সুৰা কাৰ্য প্ৰণালী হাতত লৈছে বা ৱাল কৰি দিছে, ইত্যাদি কৰিছে। এতিয়াও ৰাস্তা ঘাট অনাদৃতভাৱে আছে। গতিকে আপোনালোকৰ জৰিয়তে অসম চৰকাৰক আবেদন জনাইছোঁ যাতে সত্ৰখনৰ প্ৰতি আপোনাৰ দৃষ্টি দিয়ে, যাতে আৰ্থিক সাহায্যৰ দ্বাৰা সত্ৰখন পৰিপুষ্ট হয়, যাতে সত্ৰীয়া সংস্কৃতিক ইয়াৰ ধোৰাৰ ঘাটৰ ৰাইজে ধৰি ৰাখিব পাৰে, ইয়াকে কামনা কৰিছোঁ। সাধাৰণ ৰাইজৰ পৰা কেনেকুৱা সঁহাৰি? সাধাৰণ ৰাইজৰ পৰা সঁহাৰি আছে। তেওঁলোক দেখিছে, আহিছে, বহিছে, নাম প্ৰসংগ ভাল পায়, আৰু ইয়াৰ ল'ৰা ছোৱালী নাম প্ৰসংগ শিকিছে। গতিকে সাধাৰণ ৰাইজৰো সঁহাৰি আছে। আৰু আজি আপোনালোকে কি কি কাৰ্যসূচী? আমাৰ কাৰ্যসূচী আছিল গুৰু আসন প্ৰতিষ্ঠা, তাৰ আগতে পুৱাৰ গীত হৈছে। তাৰপিছত পুৱাৰ গীতৰ পাছতে গুৰু আসন প্ৰতিষ্ঠাৰ পাছতে আমাৰ নাম প্ৰসংগ হৈছে, সত্ৰীয়া যি প্ৰসংগ, তাল প্ৰসংগ সেই হৈছে। তাৰ পাছতে আমাৰ আইসকলৰ নাম হৈছে, আৰু এতিয়াও নাগাৰা নাম বা আইসকলৰ নাম চলি আছে, আৰু ৰাতিলৈও এই নাম চলি থাকিব। আৰু